বহিৰাজ্যৰ পৰা ঘৰলৈ বুলি উভতা অৱস্থাত মৃত্যু চৰাইদেউ জিলাৰ ২ নং চৰাইপুং গাঁৱৰ সুৰেশ লিম্বু নামৰ ৩৫ বছৰীয়া যুৱকৰ। ৪ বন্ধুৰ সৈতে ৰেলেৰে আহি গুৱাহাটী পোৱা বুলি ফোনযোগে অৱগত কৰিছিল পত্নীক। কিন্তু কিছু সময়ৰ পাছতে পুনৰ ফোন কৰি ফোনটো কোনোবাই কাঢ়ি লোৱা বুলি জনায় আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰে। দুপৰীয়া প্ৰায় ১ বজাত হঠাৎ সুৰেশ লিম্বুৰ মৃতদেহ গুৱাহাটী ৰেলৱে ষ্টেচনত উদ্ধাৰ হোৱা বুলি পৰিয়ালক চৰাইপুং আৰক্ষীয়ে অৱগত কৰাত কি অৱস্থাত লোকজনৰ মৃত্যু হ'ল সেই কথা এই পৰ্যন্ত পৰিয়াল অজ্ঞাত যদিও কোনো লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে পেটৰ তাড়নাত বহিৰাজ্যত কৰ্মৰ সন্ধানত গৈছিল। যুৱকজনৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলত শোকৰ ছাপ পৰা পৰিলক্ষিত হৈছে। ব্যুৰ ৰিপৰ্ট, টাইমছ 60 অসম। আজি আহিছিলে আজি গুৱাহাটী পাইছিলে তাৰপিছত ৰাতিপুৱা ল'ৰাৰ লগত কথা পাতিলে ছোৱালীৰ লগত কথা পাতিলে কিমান সময়ত 7টামান বজাত ফোন কৰিছিলে মই আহি পাইছো বুলি কৈছে 4জন লগৰ আছে বুলি ক'লে তাৰপিছত আকৌ কথা নাপাতিলে ফোন লৈ গ'ল বুলি ক'লে কিবা কাজিয়া চাজিয়া হৈছিলে বুলি কৈছিল নাই কাজিয়া চাজিয়া একো নাই ফোন লৈ গ'ল খালি ইমানটোৱে ক'লে আৰু একো নক'লে ক'ত আছে গুৱাহাটী GMC ওচৰত আছে বলি আনিবলৈ গৈছে নি কোনোবাই কোনোৱে নাই যোৱা যাব এতিয়া আপোনাক খবৰটো কোনে দিলে খবৰটো থানাৰ পৰা ফোন কৰিছিলে মোক আজি ৰাত দুপৰীয়া টাইমত ক'ৰ পৰা আহি আছিলে মই বগানৰ পৰা আহিছিলো তেওঁ ক'ত কাম কৰিবলৈ গৈছিলে সেইটোতো নাজানো ক'ত কাম কৰিব খালি গুৱাহাটীত পাইছো বুলি ক'লে কিমান দিন হৈছিলে যোৱা ইয়াৰ পৰা বেছি দিন হোৱাই নাই যোৱাটো 2 মাহ মান হ'ল নে 4 মাহ মান হ'ব